নমস্কাৰ বন্ধুসকল, প্ৰজ্ঞা নিৰ্ভৰ চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি লৈ আহিছোঁ আজিৰ দিনটোৰ যিহেতু ৰাশিফল। আজি এক অতি বিশেষ দিন হ'বলৈ গৈ আছে। আজি মঙ্গলবাৰ, কৃষ্ণপক্ষৰ দশমী তিথি আৰু চন্দ্ৰ ৰাতি মিথুন ৰাশি। তাৰ ওপৰতো আদ্ৰা নক্ষত্ৰৰ সংগঠিত এই সকলোবোৰ মিলি জীৱনত বহুতো অন্যান্য পৰিৱৰ্তন আনিবলৈ গৈ আছে। আজি কিছুমানৰ বাবে আৰ্থিক লাভ কঢ়িয়াই আনিব আৰু কিছুমানৰ বাবে সম্পৰ্কত নতুন শক্তি কঢ়িয়াই আনিব। কিছুমান ৰাশিয়ে কৰ্মক্ষেত্ৰত যথেষ্ট সফলতা লাভ কৰিব, আনহাতে কিছুমানে নিজৰ স্বাস্থ্য আৰু সিদ্ধান্তৰ ক্ষেত্ৰত সাৱধান হ'ব লাগিব। গতিকে জানো আহক 2025 চনৰ 16 ছেপ্টেম্বৰৰ আজিৰ দিনটোৱে আপোনাৰ ৰাশিৰ বাবে কি বিশেষ কঢ়িয়াই আনিছে। গতিকে পলম নকৰি আহক আমি ভিডিঅ'ৰ মাজলৈ সোমাই যাওঁ। প্ৰিয় দৰ্শক, প্ৰথমতে জানো আহক মেষ ৰাশি। আজি আপোনালোকৰ বাবে শক্তি আৰু উৎসাহেৰে ভৰা দিন হ'ব। কৰ্মক্ষেত্ৰত নেতৃত্বৰ দক্ষতা দেখুৱাবলৈ সুযোগ পাব। সহকৰ্মী আৰু উচ্চপদস্থ বিষয়াসকলে আপোনাৰ কামৰ শলাগ ল'ব। ব্যৱসায়ত নতুন পৰিকল্পনা আৰম্ভ কৰাৰ সময় নিখুঁত। ধনৰ ক্ষেত্ৰত দিনটো অনুকূল হ'ব আৰু পূৰ্বৰ বিনিয়োগৰ পৰা লাভৱান হ'ব পাৰিব। পাৰিবাৰিক জীৱনত সম্প্ৰীতি আৰু প্ৰেম থাকিব। পিতৃ মাতৃৰ সৈতে সময় কটালে মানসিক শান্তি লাভ কৰিব আৰু ছাত্ৰ ছাত্ৰীৰ বাবে দিনটো ভাল। পঢ়া শুনাৰ প্ৰতি আগ্ৰহ বাঢ়িব আৰু প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱাসকলে লাভ কৰিব সুবিধা। প্ৰেম জীৱনত আস্থা আৰু বুজাবুজিয়ে সম্পৰ্কটো মজবুত কৰি তুলিব। এই দিনটো বিবাহিত জাতক জাতিকাৰ বাবেও ভাল হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত দিনটো স্বাভাৱিক হ'ব, কিন্তু মূৰৰ বিষ আৰু ভাগৰুৱা হ'ব পাৰে। ধ্যান আৰু যোগাসন আপোনাৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব। মুঠতে আজি আপোনাক সন্মান, ধন আৰু নতুন সুযোগ দিবলৈ গৈ আছে। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা বৃষ ৰাশি। আজি বৃষ ৰাশিৰ জনসাধাৰণৰ বাবে স্থিৰতা আৰু লাভালাভেৰে ভৰা দিন হ'ব। কৰ্মক্ষেত্ৰত আপোনাৰ কষ্টৰ সম্পূৰ্ণ ফল পাব। চাকৰিটোত পদোন্নতি বা দায়িত্ব বৃদ্ধি সম্ভৱ। ব্যৱসায়িক শ্ৰেণীৰ বাবে এই দিনটোৱে আৰ্থিক লাভ আৰু নতুন চুক্তিৰ ইংগিত দিছে। আৰ্থিক অৱস্থা সুদৃঢ় হ'ব, লগতে সম্পত্তিৰ সৈতে জড়িত বিষয়ত সুবিধাও থাকিব। পাৰিবাৰিক জীৱনত শান্তিপূৰ্ণ হ'ব, কিন্তু ঘৰৰ এজন বৃদ্ধ ব্যক্তিৰ স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিয়াটো গুৰুত্বপূৰ্ণ। প্ৰেম জীৱনত মিঠাচ থাকিব আৰু অবিবাহিত মানুহৰ বাবে বিবাহৰ প্ৰস্তাৱ আহিব পাৰে। ছাত্ৰ ছাত্ৰীসকলে অধ্যয়নত একাগ্ৰতা বজাই ৰাখিব লাগিব। পেট আৰু পাচন তন্ত্ৰৰ সৈতে জড়িত সমস্যাই স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাক আমনি কৰিব পাৰে। খোৱাৰ ক্ষেত্ৰত সাৱধান হওক, আজি আপোনাক আৰ্থিক উন্নতি আৰু পাৰিবাৰিক সুখ দিবলৈ গৈ আছে। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা মিথুন ৰাশি। আজি মিথুন ৰাশিৰ জাতক জাতিকাৰ বাবে ব্যস্ততাৰ দিন হ'ব। অফিচত একেলগে বহু কাম সম্পূৰ্ণ কৰিব লাগিব পাৰে, কিন্তু সকলো কাম আপোনাৰ বুদ্ধিমত্তা আৰু যোগাযোগৰ দক্ষতাৰে চম্ভালিব। ব্যৱসায়িক শ্ৰেণীয়ে নতুন মানুহৰ সৈতে সংযোগ স্থাপনৰ সুযোগ লাভ কৰিব আৰু ব্যৱসায়টো সম্প্ৰসাৰণ কৰিব। টকা ক্ষেত্ৰত লাভ হ'ব যদিও খৰচ নিয়ন্ত্ৰণ কৰাটো গুৰুত্বপূৰ্ণ। পৰিয়ালৰ সৈতে ভাল সময় পাৰ কৰিব আৰু এই দিনটো ছাত্ৰ ছাত্ৰীৰ বাবে অনুকূল হ'ব। বিশেষকৈ যিসকলে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাইছে তেওঁলোকে সফলতা লাভ কৰিব। প্ৰেম জীৱনত কিছুমান ভুল বুজাবুজি থাকিব পাৰে, যিবোৰ ধৈৰ্য আৰু বুজাবুজিৰে সমাধান কৰিব লাগে। এই দিনটো বিবাহিত জাতক জাতিকাৰ বাবে স্বাভাৱিক হ'ব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা ডিঙি, কাহ, চৰ্দিৰ সমস্যা হ'ব পাৰে। মুঠৰ ওপৰত আজি পৰিশ্ৰম আৰু ধৈৰ্যৰে সফলতাৰ দিন হ'ব। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাৰ সকলৰ বাবে আজি পৰিয়ালৰ বাবে এক বিশেষ দিন হ'বলৈ গৈ আছে। পৰিয়ালত সুখৰ পৰিৱেশ সৃষ্টি হ'ব আৰু কিছু শুভ কামৰ সম্ভাৱনা আছে। কৰ্মক্ষেত্ৰত নতুন সুযোগৰ উন্মেষ ঘটিব। চাকৰিটোত পদোন্নতি বা দৰমহা বৃদ্ধিৰ সম্ভাৱনা আছে। ব্যৱসায়ত অংশীদাৰিত্ব লাভজনক হ'ব। টকাৰ অৱস্থা ভাল হ'ব আৰু আবদ্ধ হৈ থকা ধনখিনি উদ্ধাৰ কৰিব পৰা যাব। পাৰিবাৰিক জীৱন সুখী হ'ব আৰু পিতৃ মাতৃৰ আশীৰ্বাদ লাভ কৰিব। পঢ়া শুনাত ছাত্ৰ ছাত্ৰীৰ বাবে ভাল সময় আৰু নতুন কৃতিত্ব অৰ্জন কৰা হ'ব। প্ৰেম জীৱনত ৰোমাঞ্চ আৰু বিশ্বাস বাঢ়িব। আনহাতে বিবাহিত জাতক জাতিকাৰ বাবে বিবাহিত জীৱনটো মধুৰ হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত পেট আৰু গেছৰ লগত জড়িত সমস্যা হ'ব পাৰে। খাদ্যৰ প্ৰতি মনোযোগ দিয়ক। মুঠৰ ওপৰত পৰিয়াল, ধন সম্পত্তি আৰু সন্মানৰ ক্ষেত্ৰত আজি শুভ বুলি প্ৰমাণিত হ'ব। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা সিংহ ৰাশি। আজি সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আত্মবিশ্বাস আৰু সাহস বৃদ্ধিৰ দিন হ'ব। কৰ্মক্ষেত্ৰত আপোনাৰ কামৰ শলাগ লোৱা হ'ব আৰু নতুন দায়িত্ব পাব পাৰে।
বিজনেছ ক্লাছে ডাঙৰ ডাঙৰ কামত সফলতা লাভ কৰিব। আৰ্থিক দৃষ্টিকোণৰ পৰা দিনটো উৎকৃষ্ট, আয় বৃদ্ধি হ'ব কিন্তু খৰচো বেছি হ'ব পাৰে। পাৰিবাৰিক জীৱন ভাল হ'ব, কিছু ভাল খবৰ ঘৰতে পাব পাৰি। আজি ছাত্ৰ ছাত্ৰীয়ে পঢ়া শুনাত ভাল ফলাফল দেখুৱাব আৰু প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱাসকলে লাভৱান হ'ব। প্ৰেম জীৱনত সম্পৰ্ক গভীৰ হ'ব আৰু অবিবাহিত জাতক জাতিকাৰ বাবে বিবাহৰ প্ৰস্তাৱ পাব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত চকু আৰু পিঠিৰ লগত জড়িত সমস্যাই আপোনাক অসুবিধা দিব পাৰে, গতিকে সাৱধান হওক। মুঠৰ ওপৰত আজি সফলতা, সন্মান আৰু ধন সম্পত্তিৰ দিন। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা কন্যা ৰাশি। আজি কৰ্মক্ষেত্ৰত কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে ব্যস্ততাৰ দিন। চাকৰিটোত নিজৰ যোগ্যতা প্ৰমাণ কৰাৰ সুযোগ পাব। আপোনাৰ কামত বিষয়াসকলক সুখী হ'ব আৰু ব্যৱসায়িক শ্ৰেণীয়ে লাভৱান হ'ব আৰু নতুন চুক্তি লাভজনক বুলি প্ৰমাণিত হ'ব। আৰ্থিকভাৱে দিনটো ভাল হ'ব আৰু খৰচ নিয়ন্ত্ৰিত হ'ব। পৰিয়ালৰ সৈতে সময় কটালে মানসিক শান্তি লাভ কৰিব। ছাত্ৰ ছাত্ৰীসকলে নিজৰ লক্ষ্যৰ দিশত কঠোৰ পৰিশ্ৰম কৰিব আৰু সফলতা লাভ কৰিব। আজি প্ৰেম জীৱনত মিশ্ৰিত দিন হ'ব, কিবা এটা বিষয়ত ভুল বুজাবুজি হ'ব পাৰে। এই দিনটো বিবাহিত জাতক জাতিকাৰ বাবে ভাল। আপুনি আপোনাৰ পত্নীৰ সমৰ্থন পাব। স্বাস্থ্যৰ ক্ষেত্ৰত পেট আৰু পাচন তন্ত্ৰৰ লগত জড়িত সমস্যা হ'ব পাৰে। খাদ্যৰ প্ৰতি মনোযোগ দিয়ক। মুঠৰ ওপৰত আজি হ'ব কঠোৰ পৰিশ্ৰম, স্থিতিশীলতা আৰু প্ৰগতিৰ দিন। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় তুলা ৰাশি। আজি তুলা ৰাশিৰ জাতক জাতিকাৰ বাবে ভাৰসাম্য আৰু সফলতাৰ ভৰা দিন হ'ব। কৰ্মক্ষেত্ৰত সহকৰ্মীসকলৰ সমৰ্থন পাব আৰু প্ৰগতিৰ সুযোগ পাব। ব্যৱসায়ত নতুন অংশীদাৰ বা গ্ৰাহক যোগ কৰিব পাৰি, যিয়ে লাভৱান হ'ব। দিনটো আৰ্থিকভাৱে লাভজনক হ'ব, পুৰণি বিনিয়োগৰ পৰা লাভৱান হ'ব। পাৰিবাৰিক জীৱন সুখী হ'ব আৰু কৰ্মৰ সম্পৰ্কত মধুৰতা থাকিব। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাত মনোনিৱেশ কৰিব আৰু ভাল ফলাফল লাভ কৰিব। প্ৰেম জীৱনত মিঠা আৰু মাছ বাঢ়িব। এই দিনটো বিবাহিত জাতক জাতিকাৰ বাবে ভাল হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত দিনটো স্বাভাৱিক যদিও অতিৰিক্ত কামৰ বাবে ভাগৰুৱা হ'ব পাৰে। মুঠৰ ওপৰত আজি আৰ্থিক আৰু ব্যক্তিগত জীৱনত শুভ হ'ব। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় বৃশ্চিক ৰাশি। আজি বৃশ্চিক ৰাশিৰ জাতক জাতিকাৰ বাবে প্ৰত্যাহ্বানমূলক কিন্তু ফলপ্ৰসূ দিন হ'ব। কৰ্মক্ষেত্ৰত কঠোৰ পৰিশ্ৰম কৰিব লাগিব কিন্তু উপযুক্ত ফলাফল পাব। ব্যৱসায়ত প্ৰতিযোগিতা থাকিব আৰু কিন্তু আপোনাৰ বুদ্ধিমত্তাৰে লাভ কৰিব। আৰ্থিক দৃষ্টিকোণৰ পৰা ধন আহিব যদিও খৰচো বেছি হ'ব। পাৰিবাৰিক জীৱনত কিছু উত্তেজনা থাকিব পাৰে, ধৈৰ্য ধৰিব। ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ পৰা ভাল ফলাফল লাভ কৰিব। প্ৰেম জীৱনত সংগীৰ লগত কাজিয়া হ'ব পাৰে, গতিকে ধৈৰ্য ধৰিব। বিবাহিত জাতক জাতিকাই পত্নীৰ পৰা সমৰ্থন লাভ কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত ৰক্তচাপ আৰু গাঁঠিৰ বিষ আপোনাক আমনি কৰিব পাৰে। মুঠৰ ওপৰত আজি কষ্ট আৰু ধৈৰ্যৰে সফলতা কঢ়িয়াই আনিবলৈ গৈ আছে। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱাই ধনুৰাশি। ধনুৰাশিয়ে যিসকল জাতক জাতিকা আছে তেখেতসকলৰ বাবে আজি ভাগ্যৰ দিন হ'ব আৰু কৰ্মক্ষেত্ৰত সফলতা লাভ কৰিব আৰু অসম্পূৰ্ণ কাম সম্পূৰ্ণ হ'ব। নিয়োজিত জাতক জাতিকাই পদোন্নতি বা নতুন দায়িত্ব পাব পাৰে। ব্যৱসায় সম্প্ৰসাৰিত হ'ব আৰু নতুন সুযোগ লাভ কৰিব। বিত্তীয় দৃষ্টিকোণৰ পৰা লাভজনক সময়। আৰ্থিক অৱস্থা শক্তিশালী হ'ব। পৰিয়ালৰ লগত সময় কটালে মন সুখী হ'ব। ছাত্ৰ ছাত্ৰীয়ে পঢ়া শুনাত ভাল ফলাফল দেখুৱাব আৰু প্ৰতিযোগিতামূলক পৰীক্ষাত সফলতা লাভ কৰিব। প্ৰেম জীৱনত সংগীৰ সৈতে সম্পৰ্ক শক্তিশালী হ'ব। বিবাহিত জাতক জাতিকাৰ বাবে পত্নীৰ সমৰ্থন আৰু মৰম পাব। স্বাস্থ্যৰ ফালৰ পৰা আজি এটা শুভ দিন, কিন্তু বাহিৰৰ খাদ্য খোৱাৰ পৰা বিৰত থাকক। মুঠৰ ওপৰত আজি সফলতা, ভাগ্য আৰু ধন সম্পত্তিৰ দিন। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজি হ'ব কঠোৰ পৰিশ্ৰম, স্থিৰতাৰে ভৰা দিন আৰু কৰ্মক্ষেত্ৰত আপুনি অধিক কষ্ট কৰিব লাগিব, কিন্তু ইয়াৰ ফল অনুকূল হ'ব। ব্যৱসায়িকসকলৰ বাবে এই দিনটো ভাল, নতুন চুক্তি লাভজনক বুলি প্ৰমাণিত হ'ব। আৰ্থিক দৃষ্টিকোণৰ পৰা পৰিস্থিতি উন্নত হ'ব, কিন্তু বুদ্ধিমানৰূপে বিনিয়োগ কৰক। পৰিয়ালৰ লগত সময় কটালে মনটো শান্ত হ'ব। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাত মনোনিৱেশ কৰিব আৰু সফলতা লাভ কৰিব। প্ৰেম জীৱনত উত্থান পতন হ'ব পাৰে, কিন্তু বুজাবুজিৰ দ্বাৰা সম্পৰ্কবোৰ মজবুত হ'ব। বিবাহিত জাতক জাতিকাৰ বাবে পত্নীৰ পৰা সমৰ্থন লাভ কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত ক্লান্তি আৰু দুৰ্বলতা থাকিব পাৰে, গতিকে জিৰণি লোৱাৰ প্ৰতি গুৰুত্ব দিব। মুঠৰ ওপৰত আজি কষ্ট আৰু ধৈৰ্যৰ সফলতা কঢ়িয়াই আনিবলৈ গৈ আছে। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱাই কুম্ভ ৰাশি। আজি কুম্ভ ৰাশিৰ জাতক জাতিকাৰ বাবে নতুন সুযোগ কঢ়িয়াই আনিব। কৰ্মক্ষেত্ৰত নতুন দায়িত্ব পাব পাৰে আৰু সেইবোৰ সফলতাৰে পালন কৰিব। ব্যৱসায়িক শ্ৰেণীটোৱে নতুন ক্লায়েণ্টে আৰু চুক্তি পোৱাৰ সম্ভাৱনা আছে।
আৰ্থিক দৃষ্টিকোণৰ পৰা আপুনি সুবিধা পাব আৰু ধনৰ স্থিতি শক্তিশালী হ'ব। ঘৰৰ এজন সদস্যৰ সাফল্যৰ বাবে পাৰিবাৰিক জীৱনত সুখ থাকিব আৰু গৌৰৱৰ থাকিব। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাত ভাল প্ৰদৰ্শন কৰিব। প্ৰেম জীৱনত সংগীৰ সৈতে সম্পৰ্ক শক্তিশালী হ'ব আৰু নতুন সম্পৰ্ক আৰম্ভ হ'ব পাৰে। বিবাহিত জাতক জাতিকাৰ বাবে পত্নীৰ সমৰ্থন আৰু মৰম পাব। স্বাস্থ্যৰ দিশৰ পৰা দিনটো শুভ, কিন্তু অত্যাধিক কামৰ বাবে ভাগৰুৱা হ'ব পাৰে। মুঠৰ ওপৰত আজি নতুন সুযোগ আৰু প্ৰগতিৰ দিন। প্ৰিয় দৰ্শক, ইয়াৰ পিছত শেষৰ ৰাশি যদি চোৱা হয় মীন ৰাশি। আজি মীন ৰাশিৰ বাবে ভাগ্যৰ দিন হ'ব। কৰ্মক্ষেত্ৰত আপোনালোকৰ প্ৰচেষ্টা সফল হ'ব আৰু আধৰুৱা কাম সম্পূৰ্ণ হ'ব। নিয়োজিত জাতক জাতিকাৰ উচ্চ পদস্থ বিষয়াৰ পৰা প্ৰশংসা লাভ কৰিব। ব্যৱসায়ীসকলে নতুন সুযোগ লাভ কৰিব আৰু আৰ্থিক অৱস্থা উন্নতি হ'ব। পৰিয়ালৰ সৈতে সময় কটালে আপুনি সুখী হ'ব। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাত মনোনিৱেশ কৰি ভাল ফলাফল লাভ কৰিব। প্ৰেম জীৱনত সংগীৰ সৈতে ৰোমাঞ্চ আৰু বিশ্বাস বাঢ়িব। এই দিনটো বিবাহিত জাতক জাতিকাৰ বাবে শুভ আৰু আপুনি আপোনাৰ পত্নীৰ পৰা সমৰ্থন পাব। স্বাস্থ্যৰ ফালৰ পৰা দিনটো ভাল হ'ব, কিন্তু মানসিক চাপৰ পৰা আঁতৰি থাকক। মুঠৰ ওপৰত আজি সফলতা, ভাগ্য আৰু ধন সম্পত্তিৰ দিন। প্ৰিয় দৰ্শক, এয়া আছিলে আজিৰ দিনটোৰ দৈনিক ৰাশিফল। গতিকে আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ'ই আপোনাক কিঞ্চিত মানুহ লাভান্বিত কৰিলে, তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰিব ভিডিঅ'টো। আৰু যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আশা থাকিলে। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিলোঁ। ধন্যবাদ।